হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আৰু বহু দিনৰ মূৰতে মই লং ভিডিঅ' বনাব ওলাইছোঁ। নাজানো কিমানখিনিনো পাৰোঁ আগবঢ়াবৰ কাৰণে আপোনালোকৰ ওচৰত। আৰু এয়া আজিৰ পৰা বন্ধ। আজি হৈছে মাধৱদেৱৰ তিথি, তো সেইটো কাৰণে বন্ধ। আৰু কালি আছে শনিবৰীয়া বন্ধ, আৰু পৰহিটো ৰবিবাৰ। আৰু ৰবিবাৰটোতে মানে জন্মাষ্টমী পৰিছে এইবাৰ, নহ'লে বা আৰু সোমবাৰে পালোঁ হয় যদি সোমবাৰে জন্মাষ্টমীটো পৰিল হয়। তো সেয়াই আৰু আপোনালোকক বন্ধৰ আপডেটটো দি দিলোঁ মোৰ। আৰু এতিয়া বনাইছোঁ একাপ লাল চাহ। তো এয়া লাল চাহৰ লগত এয়া গুড ডে বিস্কুট, যিটো মোৰ ফেভৰেট হয়। আৰু তাৰপিছত পূজাৰ আয়োজন বুলি ক'লে এইবাৰ অলপমান কিবাকিবি বেলেগকৈ লোৱা হৈছে। তো সেয়া আপোনালোকক পাছে পৰে বাৰু দেখাম, যিহেতুকে আজি ঘৰতে আছোঁ। তো ঠিক আছে দিয়ক, তেনেহ'লে যিহেতুকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকক দেখাই থাকিম। ঠিক আছে, তো মই চাহকাপ খাই লওঁ গাইজ। আৰু মই গা পা ধুলোঁ, নাস্তাও খালোঁ। নাস্তাত আজি পিঠা খালোঁ মানে। আৰু আজি হৈছে মাৰ জন্মদিন, আৰু তিথি হিচাপে মানে পালন কৰিছে। আৰু পালন মানে কি আৰু ভাইটি আৰু ভণ্টিয়ে মানে কেক আনিছিল, আৰু মই গমেই পোৱা নাছিলোঁ। আৰু মাৰ বাৰ্থডেটো আজি চেলিব্ৰেশ্যন এনেকৈ হৈ গ'ল। আৰু কেক কাটিলোঁ আমি। আৰু ভিডিঅ' মানে কি এনেই ৰাখিছোঁ আৰু আপোনালোকক আপলোড কৰি দিওঁতে মানে মই এইটো ক্লিপটো লগাই দিম। আৰু যিহেতুকে মই শ্বৰ্টছ দিয়ে থাকোঁ, তো সেইটোৰ কাৰণে মানে মই ৰাখিছিলোঁ। আৰু আজিকালি ইউটিউবত মই ইমান ভিডিঅ' নিদিওঁ মানে নিয়াই নহয় আৰু। তো সেয়া ইনষ্টাগ্ৰামত এনেই আৰু কথা নোকোৱাকৈ যে ভিডিঅ'বোৰ দিব পাৰি, মই সেনেকৈ আজিকালি আপলোড কৰি থাকোঁ। তো সেয়াই আৰু টাইমো নাপাওঁ যে, সেইটো কাৰণে আৰু এই 3 দিন আৰু এনেকৈয়ে যাব। আৰু সেয়াই আৰু এতিয়া নাস্তা খাই উঠিলোঁ জাষ্ট। ভাত হ'লে মায়ে ভাত বনাই আছে আৰু ভাত খাম। আৰু ভাততনো আজি কি আছে আপোনালোকক দেখাওঁ ব'লক। মানে দালিৰ বৰা বনাব আৰু এয়া নাৰায়ণ পূজা, যিহেতুকে মই খাব পৰা নাছিলোঁ চিঞৰাৰ কাৰণে। এয়া হৈছে আলুৰ আঞ্জা, এয়া ভাত, আৰু এয়া দালি। আৰু নাৰায়ণ পূজাৰ প্ৰসাদৰ লগতে ভোগো আছে, তো সেয়াও খাব লাগিব। ফ্ৰিজত আছে যিহেতুকে অকণমান ঠাণ্ডাটো কমিবৰ কাৰণে থৈ দিছোঁ। আৰু ৰাতিপুৱা টাইমত বৰষুণ দিছিল, তো সেয়া মই ক'লোৱে আপোনালোকক ৰাতিপুৱাই। তো এয়াই আৰু ঘৰত এনেকৈ আছোঁ এতিয়া, কাম বন গোটেই শেষ। আৰু অকণমান এনেই বোলো কিনো কৰোঁ, ভিডিঅ'টো বোলো ষ্টাৰ্টে কৰি দিওঁ গাইজ। আৰু মই এতিয়া একাপ চাহ বনাই লৈছোঁ, আৰু লগত লৈছোঁ কেক। দিনত যে কেক কাটিছিলোঁ, আৰু মালকিছ বিস্কুটটো বহুত দিনৰ মূৰত দেখা পালোঁ, তো সেয়া এখন লৈছোঁ আৰু একাপ চাহ বনাই লৈছোঁ। আৰু এতিয়া কেইটা বাজিছে জানেনে? 9:45। তো সেয়াই আৰু মই চাহ একাপ খাই লওঁ। আৰু মানে যিহেতুকে ভিডিঅ' নবনাওঁ আজিকালি, মানে অভ্যাসটো নোহোৱাৰ দৰে হৈছে আৰু। তো সেয়া মানে যিহেতুকে পূজা আহি আছে, তো ভাবিলোঁ কি এটা ভিডিঅ' বনোৱা হৈ যাওক আৰু। তো সেয়া আৰু আমাৰ যিহেতুকে চাহ মানে এতিয়া কিয় খালোঁ, দেৰি হয়ে আৰু ভাত খাওঁতে, তো সেইটো কাৰণে মানে ইচ্ছা কৰিলে মানে খাই দিব পাৰোঁ আৰু দিনৰ যিহেতুকে থাকে। কিন্তু এইখিনি বস্তুকে মই মানে খাব ভাল নাপাওঁ, তো সেইটো এটা। তো ঠিক আছে দিয়ক, তেনেহ'লে মই এবাৰ আপোনালোকক এনেই চাহৰনো কি লৈছোঁ ক'লোৱে বাৰু। তো এবাৰ দেখাই দিওঁ আৰু আপোনালোকক বেক কেমেৰা কৰি কেনে। তো সেয়াই আৰু ইভিনিং এনেই মানে মনটো ইমান এটা ভাল নাছিল, তো সেইটো কাৰণে মানে অকণমান মোবাইলে চাই আছিলোঁ আৰু। তো জাষ্ট অকণমান আগতে উঠি আহিছোঁ, আৰু আহি কিনে অকণমান ড্ৰয়িং ৰুমত বহিলোঁ, আৰু তাৰপিছত এয়া চাহকাপ বনাই আনিলোঁ। তো সেয়াই আৰু। তো এয়া মই অকণমান লাল চাহকাপ মানে ডাৰ্ক হ'লে ভাল লাগে আৰু, মানে তেজপাত আৰু
চাহপাত অলপমান বেছিকৈ দি দিওঁ আৰু এয়া কফি ফ্লেভাৰৰ কেক আৰু এয়া মালকিজ বিস্কুট। তো গাইজ আৰু মই চাহ খাই আছিলোঁ আৰু এতিয়া বাজিছে 9:58 আৰু মা আহি পাইছে দোকানৰ পৰা। আমাৰ যিহেতুকে দোকান আছে আৰু তো সেয়া এটা ছাৰপ্ৰাইজ আছে আৰু মই আপোনালোকক দেখাম কিনো ছাৰপ্ৰাইজ কৈয়ে দিছোঁ আৰু এয়া মামাই পঠাইছে বোলে। মই একদম গম নাপাওঁ আৰু ভণ্টিয়ে জানি চাগে। তো সেয়া আৰু মই এতিয়া মানে দেখিলোঁ আৰু মামাই মানে এটা কেক পঠাই দিছে মাৰ কাৰণে আৰু এয়া ফাৰ্ষ্ট টাইমৰ কাৰণেই হ'ব। আজিলৈ এনেকুৱা দেখা নাই। তো সেয়া আৰু আপোনালোকক দেখাওঁ দেৰি নকৰি কেনে কেকটো যিহেতুকে কাটিবই। মামাই পঠাইছে কেকটো। বাৰ্থডে টু ইউ। এই 2 নম্বৰ কেক। মিল্কি বানা মই ইমান নাখাওঁ তো মিঠা। গুড মৰ্ণিং আৰু মই উঠিলোঁ 0.5 ঘণ্টামান হৈ গ'ল আৰু এতিয়া বাজিছে 9:04। মানে ভাবি লওক কিমান দেৰিকৈ উঠিছোঁ মানে, কিন্তু অফিচ থাকিলেতো ইমান দেৰিকৈ উঠা নহয়। আৰু দেখিছেনে গালখনত দুটা এনেকৈ পিম্পলছ উঠিছে, মানে উঠি আছিল বহুত দিন আগৰ পৰাই, কিন্তু মানে এয়া এতিয়া অলপমান ডাঙৰ হৈছে আৰু অলপমান খোজাই আছে। তো সেইকাৰণে নখ লগাৰ কাৰণে অলপমান ডাঙৰ হৈ গৈছে। তো সেয়াই আৰু এনেই বহি কিনে অলপমান মোবাইলটো চাই আছিলোঁ। তো ভাবিলোঁ কি ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰি দিওঁ, মানে অলপ ক্লিপ ক'ৰবাৰ পৰা আপোনালোকে পাব আৰু সেয়াই আৰু মানে কণ্টিনিউ কৰি মানে যোৱা নাই যে, তো সেইটো এটা। আৰু এতিয়া ৰাতিপুৱা উঠিছোঁ, উঠি কিনে আৰু বেলেগ কি আৰু মুখখন ধুব লাগিব। মোৰ মুখখন নোধোৱালৈকে মোৰ মানে ফ্ৰেছ নালাগে আৰু মই কামো ষ্টাৰ্ট কৰিব নোৱাৰোঁ। আৰু ঘৰত থাকিলে এটা হৈছে মুখখন ফাৰ্ষ্ট ধুব লাগিব আৰু নেক্সটতে মই একাপ চাহ খাব লাগিব, তাৰপিছতে মোৰ মাইণ্ডটো একদম ফ্ৰেছ হৈ লাগে। তো সেনেকুৱা আৰু ঠিক আছে দিয়ক তেনেহ'লে। আৰু আজি ঘৰ মুচিব নালাগিব কাৰণ কালি ঘৰ মুচিছোঁ আৰু অহাকালি যিহেতুকে জন্মাষ্টমী হয়, তো সেইটো কাৰণেতো ঘৰ মুচিবই লাগিব যিহেতুকে কৃষ্ণ জন্মাষ্টমী হয়। তো সেয়া আৰু ঠিক আছে দিয়ক তেনেহ'লে, আপোনালোকক পিছত লগ পাম। মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে গাইজ, মই এনেই অলপ বহি আছিলোঁ আৰু মিন্ত্ৰাত মানে পূজাৰ কাৰণে কাপোৰ অৰ্ডাৰ দিবৰ কাৰণে আজি বহুত দিনৰ পৰা চাই আছোঁ। ফাইনেলি কেইযোৰমান চিলেক্ট কৰিছোঁ বাৰু, তাৰে কিনো অৰ্ডাৰ কৰোঁ তাকে আপোনালোকে পিছে পৰে দেখা হ'ব একেবাৰে পূজালৈকে আৰু। তো তাৰপিছত মই বাৰাণ্ডাইদি ভিতৰত যাব ওলাওঁতে আমাৰ মেকুৰীটোক দেখা পালোঁ। এতিয়া যিটো আমাৰ মেকুৰী আছে আৰু চাব নেকি, এইয়া গম পাইছে চাব নেকি, খুব মৰমীয়াল মানে। সেয়া গম পাইছে মইতো বহি আছোঁ বুলি, আৰু চবকে মানে নামাতে, মোক, মাক আৰু ভাইটিক, বাকী দেউতা আৰু ভণ্টিক নামাতে। তো সিহঁতে ইমান মেকুৰী ভাল নাপায় আৰু মোৰ ফেভৰেট হয়। তো দেখাওঁ ৰ'ব। এতিয়া চাহ বনাই আছোঁ একাপ, সদায় যেনেকৈ বনাওঁ। তো আৰু এতিয়া মই এনেই অলপমান শুই আছোঁ। শুই মানে কি আৰু এনেই ভিডিঅ' চাই আছোঁ আৰু তাৰমানে মই ভাবিলোঁ কি ভিডিঅ'টো যিহেতুকে ষ্টাৰ্ট কৰি থৈছোঁৱে, তো কিবাকিবি অকণমান ক্লিপ কৰি থ'ব পাৰিলে মোৰ নিজৰে ভাল হয়, মানে ভিডিঅ'টো চাবলৈ ভাল হ'ব আপোনালোকৰ। তো সেয়াই আৰু তো ভিডিঅ' চাই আছোঁ আৰু আজি ব্ৰেকফাষ্ট বুলি ক'লে এটা কল খাইছোঁ আৰু পানী খাইছোঁ আৰু অলপ আগতে কেক এপিচ খাই আহিছোঁ। আৰু ৰাতিপুৱা উঠিকে মুখখন ধুয়ে চাহকাপ খাইছিলোঁ বিস্কুটৰ লগত। তো সেয়াই আৰু এতিয়া ভাত বনাই আছে, তো ভাত খাম। তো ভাতত আজি কি আছে আপোনালোকক দেখাম দিয়ক, ঠিক আছে। তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু জাষ্ট ভাত খাই হৈ গ'ল আৰু এয়া মুখত তামোল
যিহেতুকে ঘৰত আছোঁ তো ঘৰত থাকিলে এতিয়া বাজিলে 8:10 আৰু 10 হোৱাই নাই 8:09 আৰু মই একাপ চাহ বনাই লৈছোঁ মানে দেৰিকৈ খাইছোঁ কিয় মানে কোনো খাব লগা নাই আৰু তো সেয়া আৰু মানুহটো ইমান এটা ভাল নহয় দিনতে কৈছোঁ আৰু সেইকাৰণে বোলো অলপমান মোবাইলটো চাই ল'লোঁ আৰু চাই কেনে সেয়াই আৰু চাহকাপ খাই আৰু মোবাইলটোকে চাব লাগিব বেলেগতো এতিয়া কৰিব লগা কাম নাই মানে মৰ্ণিঙতে যিখিনি কাম থাকে সেইখিনি কৰি যদি শেষ হৈ যায় আৰু তাৰপিছত আৰু বেলেগ কাম নাথাকে দিনত মানে যিহেতুকে ঘৰত আছোঁ দিনত বাচন মানে ধুব লাগে ভাত খাই উঠি সেইটো এটা মোৰ কাম আৰু নেক্সটতে ৰাতি এবাৰ ধুব লাগে সেইখিনিয়ে কাম আৰু তো সেয়াই আৰু তো ঠিক আছে দিয়ক তেনেহ'লে মই চাহকাপ খাই লওঁ আৰু চাহত সেয়া কেক শেষ হোৱাই নাই যিহেতুকে তো কেককে লৈছোঁ আৰু খাবৰ কাৰণে আৰু বিস্কুট লৈছোঁ তো সেয়াই আৰু চাহকাপ খাই লওঁ আৰু এয়া চাহকাপ এনেকৈ লৈ লৈছোঁ আৰু মই এইটো আগতেও কৈছোঁৱে চাহকাপ অলপমান যিহেতুকে লাল চাহ খাওঁ অলপমান ডাৰ্ক হ'লে ভাল লাগে তো হেল্ল' গাইজ আৰু এতিয়া বাজিলে 1:13 আৰু অলপ আগতে ভাত খাই হৈ গ'ল আৰু আমাৰ এনেকৈ সদায় দেৰিয়ে হয় তো সেয়াই আৰু ভাত তাত খাই একেবাৰে বাচন চাচন ধুই থোৱা এটা আমাৰ মানে কি আৰু নিয়ম এটা আছে তো বাচন চাচন জাষ্ট আৰু ধুলোঁ আৰু সেইটো মোৰে মানে পৰে আৰু পাল্লাটো মই ক'লোৱে ন আগৰ মানে ক্লিপটোত যে মই বাচন ধোৱা পাল্লাটো মোৰে আৰু ঘৰততো সেয়াই আৰু বাকী মাহৰ 2 দিন মানে নুধোঁ আৰু মানে MC হ'লে তো সেয়াই আৰু তো এতিয়া আৰু শুই যাওঁ আৰু আপোনালোকক কালি লগ পাম ঠিক আছে তো আজি কেনেকুৱাকৈ গুড নাইট হেল্ল' গাইজ আৰু আজি হৈছে কৃষ্ণৰ জন্মাষ্টমী আৰু মই গা পা ধুই কেনে পূজা দিলোঁ আৰু ইফালে লাড়ু ৰেডি হৈ গৈছে জন্মাষ্টমীৰ কাৰণে আৰু আপোনালোকক একেবাৰে কৰি মই দেখাই আছোঁ এয়া হৈছে লাড়ু এয়া প্ৰসাদ খাই আছোঁ খুব টেষ্টি হৈছে আৰু আমাৰ পায়সত মানে আজিকালি আৰু কেশৰ দিয়ে খুব ভাল লাগে মানে মই বেকিং কৰি দেখাই দিওঁ মানে পায়সৰ মই ভিডিঅ' ৰাখিছোঁৱে তো ইয়াতনো আৰু মই ভালকৈ দেখাম ইয়াতে গমেই নাপাব যিহেতুকে খায়ে আছোঁ তো ঠিক আছে দিয়ক তেনেহ'লে মই প্ৰসাদ খাই ল'ম আৰু মানে মই মাক সুধিলোঁ প্ৰসাদ দিছে নেকি মানে কি কেঁচা প্ৰসাদ দিয়া নাই আৰু আজি সদায় মানে পূজাবিলাকত মানে দিয়াই হয় সেইটো কাৰণে দিয়া নাই বনোৱাই দিছে লুচি পায়স আৰু লাড়ু ঠিক আছে দিয়ক তেনেহ'লে আপোনালোকেনো জন্মাষ্টমী কেনেকৈ পালন কৰিলে সেয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন ঠিক আছে আৰু এয়া জন্মাষ্টমী মানে কি গণেশ পূজাৰ পৰাই আমাৰ ফেষ্টিভেলবোৰ আৰম্ভ হৈয়ে গৈছে আৰু মোৰ এতিয়া মেইন টেনশ্যনটো হৈছে যে মই পূজাৰ কাপোৰ এতিয়ালৈকে মানে লোৱা নাই মই এখন শাৰী লৈছোঁ আৰু মেখেলা চাদৰ এযোৰ দিছে ঘৰৰ পৰা আৰু অনলাইনত কাপোৰযোৰ দি থৈ দিছে নাজানো এতিয়ালৈকে অহাই নাই আৰু মিন্ত্ৰাত চাইছোঁ আৰু আজি হৈছে 14 তাৰিখ তো আজি যেতিয়া পূজালৈকে আহি পায় নে নাপায় মই এইটোৱে টেনশ্যনত আছোঁ মানে তো চাওঁ কিনো হয় তো সেয়াই আৰু মই খাই আছোঁ ঠিক আছে মানে আপোনাক পিছত লগ পাম আৰু আজি অকণমান মন আছে জন্মাষ্টমী বুলি মেখেলা চাদৰ এযোৰ পিন্ধি মানে ৰিলচ বনাব বা ফটো দুবৰিমান উঠিবৰ কাৰণে তো চাওঁ কি হয় মেখেলা চাদৰ মানে পিন্ধিবৰ কাৰণে মানে মাৰে চব যে তো পিন্ধাৰ পিছত মানে মই যে ভালকৈ থ'ব লাগে এইবিলাক খুব টেনশ্যন মানে তো পিন্ধিব মন যায় আগতে বহুত পিন্ধিছিলোঁ কিন্তু আজিকালি টাইমৰ অভাৱত পিন্ধা নহয় জুলাই মাহতে পিন্ধিছিলোঁ আৰু এতিয়ালৈকে পিন্ধাই নাই আগষ্ট গ'ল ছেপ্টেম্বৰো যাব তো সেয়াই আৰু ঠিক আছে দিয়ক নহ'লে
আৰু এয়া পূজা লুকবোৰ দেখি আছোঁ যে সেইবোৰ দেখি কিনে আৰু বেছিকৈ মন যায় মানে মইনো কিয় বনাম। তো সেয়াই আৰু ঠিক আছে দিয়ক, যদি মই মানে পিন্ধোঁ তেনেহ'লে আপোনালোকক এতিয়া আকৌ লগ পাম, সেই দেখাম আৰু। ঠিক আছে দিয়ক তেনেহ'লে। হেল্ল' গাইজ, জাষ্ট ভাত খাই হৈ গ'ল আৰু এতিয়া বাজিলে 4:12 আৰু আমাৰ ফালে খুব বৰষুণ দিছে। আৰু আপোনালোকৰ ফালে বৰষুণ দিছেনে? আৰু আজি মই কৈ আছোঁ জন্মাষ্টমীৰ দিনাখন, তো সেয়া আপোনালোকে ভাবিব যে কোনদিনাখন বা বৰষুণৰ কথা ক'লে। তো সেয়াই আৰু এইকেইদিন এয়াই হৈ আছে, হয় আগবেলা নহ'লে পিছবেলা এনেকৈ বৰষুণটো দিয়ে আছে। আৰু ঘৰত থাকিলে বাৰু একোটা অসুবিধা নহয়, কিন্তু যেতিয়া অফিচত থাকোঁ অহাৰ সময়ত বা যোৱাৰ সময়ত বৰষুণ দি দিলে তাৰমানে অসুবিধাটো হয় আৰু। তো সেয়াই আৰু মানে কাপোৰ কানি ভিজি যায় যে। ছাতি থাকে বাৰু মোৰ লগত সদায়, কিন্তু উপায় নাই আৰু যাবতো লাগিবই বা আহিবতো লাগিবই। তো সেয়াই আৰু ভাতটোত আজি ভেজে খোৱা হৈছে, চালাড আৰু অমিতা আলুৰ এনেকৈ ভাজি বনাইছে আৰু দালি। তো সেয়াই আৰু দেখুৱাটো নহ'ল আৰু, কিন্তু সেয়াই আৰু কৈয়ে দিছোঁ আৰু। তো ঠিক আছে দিয়ক তেনেহ'লে, আপোনালোক একেবাৰে গধূলি লগ পাম। গাইজ আৰু এতিয়া বাজিলে 8:16 আৰু মই একাপ চাহ বনাই লৈছোঁ আৰু সেয়া জন্মাষ্টমীৰ কাৰণে আগবঢ়োৱা পায়স আৰু লাড়ু লুচি এনেকৈয়ে লৈছোঁ। আৰু অনদিনা বিস্কুট আৰু মানে ভুজিয়া যি থাকে আৰু সেইবোৰে খোৱা হয়। আৰু মোৰ চাহৰ টাইমিংটো অলপমান চেঞ্জ হৈছে, আগতে মানে 7টা বজাৰ লগে লগে খাইছিলোঁ আৰু। তো সেয়া আৰু কিনো দেখাম, তথাপিও আৰু দেখাওঁ আৰু এবাৰ মোৰ চাহ আৰু এয়া নাস্তা। গাইজ আৰু আজিৰ সন্ধিয়াৰ ভূমিকম্পটো কেনেকুৱা মানে, মই এইখন বিচনাত, এইখন যিহেতুকে মোৰে বিচনা, তো মই ভাত খাই জাষ্ট এনেই পৰিছিলোঁ মাত্ৰ, এনেই আৰু দিনত যিহেতুকে টোপনি নাহেই আৰু টোপনি মৰা অভ্যাসটো আজিকালি নোহোৱাই হৈ গৈছে যিহেতুকে। তাৰপিছত মই এনেই ফ্লিপকাৰ্টত যিহেতুকে মিণ্ট্ৰাত অকণমান কুৰ্তি ছেটবোৰ দামী দেখিছোঁ, তো মই মানে মিছ'টো চালোঁ। তাৰপিছত আৰু ফ্লিপকাৰ্টত আজি মানে চাইছোঁ, ৰাতিপুৱা ভাগত এমাজনত চাইছিলোঁ, মিণ্ট্ৰাত চাইছিলোঁ, কিন্তু এই গধূলিৰ ভাগত মানে ফ্লিপকাৰ্টত লাষ্ট চাওঁ আৰু যদি দিম, নিদিলে নাই আৰু এনেকৈ ভাবি থৈছোঁ। তাৰপিছত ফ্লিপকাৰ্ট চাই আছোঁ বিচনাখনটো লৰিব ধৰিছে, কি হ'ল? তাৰপিছত মই গম পাইছোঁ ভূমিকম্প। তাৰপিছত কম্পনটো মানে পূৰা লাহে লাহে বাঢ়ি গৈ আছে। তাৰপিছত মানে মই বিচনাৰ পৰা উঠি দিলোঁ, তাৰপিছত বহি আছোঁ। মানে আগতে আমি মানে কিতাপত পাইছোঁ ন, মানে সমাজ অধ্যয়নত, মানে এতিয়াতো সমাজ বিজ্ঞান বুলি কয়, তো সমাজ বিজ্ঞানত পাইছোঁ যে ভূমিকম্প আহিলে মানে আমি মানে ডাইৰেক্ট উঠি দিব নালাগে বা দৌৰা দৌৰি কৰিব নালাগে, তেতিয়া এনেই আমাৰ ভয় লাগি থাকে ন, আৰু বেছিকৈ ভয়টো লাগি যায় আৰু। তো সেয়া আৰু মানুহে কি কৰিব নকৰিব এনেকুৱা হৈ যায়। তো তাৰপিছত মা পাকঘৰত আছিল, মায়েও মানে খুব ভয় খাইছে আৰু মই কিন্তু মানে ইমান এটা মানে ভয় লাগিছে যদিও মই মানে সেইটো দেখুওৱা নাই আৰু যে মোৰ ভয় লাগিছে। তাৰপিছত সেইখিনি সময়ত কি ভাবিম আৰু ভগৱানকে ভাবিছোঁ যে ভয় কৰি থাকিলেনো কি হ'ব, যি হ'ব লাগিলে সেইটো হ'বই আৰু সেইটো ভগৱানে নবচালেতো আমিতো বাচিব নোৱাৰোঁ। তো সেয়া ভগৱানক পূৰা একদম ভাবিছোঁ। আজি যিহেতুকে জন্মাষ্টমী, মোৰ পূৰা ফুল্লি বিশ্বাস আছে যে লাহে লাহে মানে কম্পনটো কমি যাব আৰু। তাৰপিছত লাহে লাহে কঁপি আছে যদিও লাষ্টত মই ভাবিলোঁ কি নাই, বাহিৰত ওলাই যাওঁ। তেনেতে তাৰমানে কম্পনটো মানে কমি আহিছে। তেতিয়া মই বাহিৰত ওলাই গৈ তাৰমানে সুধিছোঁ আৰু, তাৰপিছত সিহঁত মানে বাকীবোৰ মানে কি দেউতা মন্দিৰত আছিল আৰু বাকী ভাইটি আৰু ভণ্টি বাহিৰত আছিল। তাৰমানে সিহঁতৰ বৰষুণ সেইখিনি সময়ত দিছে, বৰষুণ মানে দিয়াৰ কাৰণে যাব পৰা নাই। ভাইটি টিউশ্যনৰ পৰা মানে গৈ ফিৰি আহিছে, মানে আমাৰ ৰাস্তাটোত পানী আহিছে, আৰু ভণ্টিও মানে তাইৰ হস্পিটেল ডিউটি আছে, তো হস্পিটেলত যাম বুলি মানে যাব পৰা নাই বৰষুণটোৰ কাৰণে। তো তাৰপিছত মায়েও যিহেতুকে দোকানত গধূলি যায়েই আৰু, তো মায়ে ভাবিছে আৰু 5:20 আমাৰ যিখন মানে মাৰ চিনাকি অটো, তো তেওঁক মাতি দিছে আৰু তো অটোখনত যাব। তাৰপিছত তেনেতে তাৰমানে ভূমিকম্পটো আহি গ'লে, তাৰপিছত অলপ টাইম ৰখিলে আৰু তাৰপিছত আৰু মানে ভয়টো লাগি আছে আৰু মায়ে তাৰপিছত যোৱাৰ আগত কৈ দিছে যে আজি অলপ কাপোৰ চাপোৰ মানে অলপ ভালকৈ পিন্ধি থাকিবি আৰু, মানে ঘৰুৱা কাপোৰ আমাৰ অলপমান মানে কি আৰু ঘৰুৱা কাপোৰ পিন্ধি থাকিলে অলপমান ধৰক কি চিটুৱেশ্যন হয় আমি ক'ব নোৱাৰোঁ ন,
তো সেয়াই আৰু তাৰ কাৰণে মায়ে মানে হৈ গৈছে আৰু তাৰপিছত নাই আৰু মানে বিশ্বাসটো আছে যিহেতুকে আজি জন্মাষ্টমী আৰু ভগৱান থাকিলেনো কি হ'ব, আমি যিহেতুকে ভগৱানে যদি বচা আমিতো বাচিয়ে যাম ন। তো সেয়াই আৰু আমাৰ হাতততো কোনো ক্ষমতা নাই যে আমি নিজে কিবা কৰোঁ। আমি মানে সজাগ থাকিব পাৰিম, কিন্তু যিমান সজাগ নাথাকোঁ যদি মানে ভগৱানে নবচায় আমি বাচিব নোৱাৰোঁ। তো সেয়াই আৰু তো লাহে লাহে তাৰপিছত মানে কমি গ'ল আৰু তো সেয়া তাৰ পিছতে তাৰমানে বৰষুণটো দি আছিল, তো বৰষুণটো তাৰ পিছতে কমি গ'ল। তো সেয়া তো বেছিকৈ ভয় লাগিছে কি ভূমিকম্পটো মানে হেৰিটো প্ৰাবল্যটো মানে সেয়া আছিল যে আজি মানে ভূমিকম্পটোৰ 5.9। তো আপোনালোকেতো গমেই পাইছে। তো সেয়াই আৰু তো মানে মই বুজাব বিচাৰিছোঁ যে ইমান ডাঙৰ ভূমিকম্প মানে দেখা নাছিলোঁ আৰু এনেই ভূমিকম্পটো আহিলে এনেই ভয় লাগে, তাতে আৰু মানে ভূমিকম্পৰ কম্পনটো মানে খুব ডাঙৰ আৰু তো সেয়াই আৰু তো তাৰপিছত গধূলি তাৰমানে প্ৰাৰ্থনা কৰি অলপ ৰেষ্ট লৈ আছিলোঁ আৰু তো সেয়া কিন্তু মনটো ইমান এটা ঠিক নহয় আৰু তো সেয়া তথাপিও ভাবিছোঁ যিহেতুকে অলপমান ঘৰত থকা দিনকেইটা অলপ এনজয় কৰি লওঁনো কি কয়, কাৰণ কালিৰ পৰাতো আৰু সোমবাৰৰ পৰাতো আৰু কালিৰ পৰাতো মানে পূজালৈকেতো আপতো বন্ধ নায়েই আৰু ৰবিবাৰটো মাজতে এটা ৰবিবাৰ বন্ধ থাকিব আৰু তাৰে আগৰ শনিবাৰটোতো মানে বন্ধ নাথাকেই আৰু পূজাৰ মানে বন্ধৰ পিছদিনাখন যিটো শনিবাৰ পৰিব তো সেইদিনাখন মানে 26 তাৰিখ 27 তাৰিখৰ দিনাখনে বন্ধ আৰু তো সেইদিনাখনতো ধৰি লাভেই নাই, কাৰণ 26 তাৰিখে লাষ্ট। তো সেয়াই আৰু তো মই ভাবিলোঁ কি এইকেইদিন চাহকাপ মিছ নকৰোঁ, কাৰণ অফিচৰ পৰা আহি চাহ কেতিয়াবা মানে বনাব মনো নাযায়। তো সেইটো কাৰণে তাৰমানে হ'ল আধা ঘণ্টামান আগতে চাহকাপ খালোঁ আৰু চাহত সেয়াই আৰু আপোনালোকক ভিডিঅ' যদি মই কৰিছোঁ পাহৰিছোঁ মানে, তো সেয়া ভিডিঅ' কৰি থৈছোঁ চাগৈ। সেয়া আৰু জন্মাষ্টমীৰ প্ৰসাদ আগবঢ়াইছিল যে, তো প্ৰসাদৰ লগতে চাহ খালোঁ। তো তেনেকৈয়ে আৰু মটৰ ভিজাই থৈছোঁ আজি যিহেতুকে বৰষুণৰ বতৰ। তো সেয়া মটৰ মানে ভিজাই থৈ দিছে মায়ে, তো সেয়া খাব লাগিব আৰু আজি ঘুগুনি তো মই দেখাম বাৰু ৰাতি ভাত খোৱাৰ টাইমত, ঠিক আছে। তো এতিয়া মই অলপমান ভিডিঅ' চাই লওঁ আৰু এতিয়া বাজিলে 9:49। তো ঠিক আছে দিয়ক, মই অলপমান ভিডিঅ' চাব পাৰিম বাৰু, কাৰণ আমাৰ ভাত খাওঁতে দেৰিয়ে হয় আৰু যিহেতুকে ঘুগুনি বনাম বুলি কৈ থৈ দিছে। তো সেয়া ঘুগুনিৰ টাইমখিনি লাগিব আৰু তো ঠিক আছে দিয়ক, তেনেহ'লে পিছৰ পৰা লগ পাম আপোনালোকক। আৰু ভিডিঅ'টো মই আজি ডিনাৰটো দেখাই কিনে মানে শেষ কৰি থ'ম, কাৰণ মই কৈছিলোঁতো মই মানে কিনো কৰোঁ আপোনালোকক দেখাম বুলি। তো সেয়াই আৰু সেইটো কাৰণে এই তিনিদিনৰে যি ক্লিপ হৈছে, যিখিনি হৈছে মই এডিট কৰি কেনে কেতিয়া দিব পাৰোঁ দিম আৰু ঠিক আছে দিয়ক তেনেহ'লে। গাইজ মোৰ মানে পূজাৰ এযোৰ কাপোৰ মানে ঘৰৰ পৰা দিছে, মই লোৱা নহয় দেই। তো সেয়া আৰু ফাইনেলি কাপোৰযোৰ আহিলে আৰু মই ট্ৰাই কৰিব লাগিব এতিয়া। আৰু মই ফুল্লি এক্সাইটেড হৈ আছিলোঁ আৰু সদায় মানে ভাবি থাকোঁ কাপোৰযোৰ কেতিয়া আহিব। মই ভবা নাছিলোঁ যে আজি আহিব বুলি। তো সেয়াই আৰু ইউনিভাৰ্চক থেংক ইউ ক'ব লাগিব আৰু আজি মানে জন্মাষ্টমীৰ দিনাখন আহিলে, তো কৃষ্ণৰো কৃপা আছে। তো সেয়াই আৰু গাইজ আৰু এতিয়া বাজিলে 8:07। তো আজি হৈছে 15 ছেপ্টেম্বৰ। মানে গাটো ঠিক মানে ভাল নহয় আৰু এয়া লৈছোঁ একাপ চাহ আৰু চাহ ভুজিয়া আৰু কালিৰ লাড়ু। তো সেয়াই আৰু তো অফিচৰ পৰা আহি অলপমান ৰেষ্ট ল'লোঁ আৰু তো সেয়া এতিয়া মানে চাহকাপ খাই লওঁ, তাৰপিছত আৰু কি আৰু বেলেগ কাম নাই, আকৌ সেই মোবাইলে চাম আৰু ঠিক আছে দিয়ক তেনেহ'লে। একেবাৰে আপোনালোকক পূজাতে লগ পাম আৰু পৰহি আছে বিশ্বকৰ্মা পূজা। তো ভাবি আছোঁ মানে বিশ্বকৰ্মা পূজা মই দুবাৰেই পাইছোঁ, কিন্তু যোৱা হোৱা নাই। যোৱাবাৰ মানে MC হৈ গ'ল, তো সেইটো কাৰণে যাব নোৱাৰিলোঁ আৰু এইবাৰতো বহুত আগতে MC হৈ গ'ল। তো ভাবিছোঁ আৰু কি কৰোঁ ন, আপোনালোকক বাৰু দেখাম পৰহি একেবাৰে লগ পাম দিয়ক, ঠিক আছে তেনেহ'লে আজিৰ কাৰণে বাই বাই। আৰু মোৰ এই ইউটিউব চেনেলটো হ'লেও কিন্তু কেনেকুৱা পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে বাই বাই।